তো হাইবান আজি আহিলোঁ লক্ষ্মী হোটেলৰ ল'ৰা আয়ানে অৰ্থাৎ লক্ষ্মী হোটেলৰ মালিকৰ ল'ৰা আয়ানে আজি নতুনকৈ গান এটা মুক্তি দিব সেইবুলি মোকো মাতিলে আৰু ঘিলামৰ আজি জ্যেষ্ঠ গণ্যমান্য ব্যক্তি আছে তেখেতকো মাতিলে আৰু গানৰ এটা নতুনকৈ এলবাম কৰিছে ফাৰ্ষ্ট টাইম বুলি এটা এলবাম কৰিছে আৰু এলবামৰ এটা গান হৈছে মৰম আলোক হৈ গানৰ আজি মুক্তি দিবৰ কাৰণে সকলোকে মাতিলে তো মই আহিলোঁ তো হাই এভৰিৱান গুড ইভিনিং ৱেলকাম টু মাই নিউ ব্লগ সকলো ভালে আছে বঢ়িয়াকৈ তো আজি মই আহিছোঁ আমাৰ ঘিলামৰা পপুলাৰ ৰেষ্টুৰেণ্ট নিবাই আপোনাৰ লক্ষ্মী হোটেল ফাইনেলি ইয়াত বহিলোহি তো আজি মোক স্পেচিয়েলি ইয়াত মাতিছে খাবলৈ নহয় খাবলৈ নাই মন তো ইয়াত মই আহিলোঁ ধুনীয়াকৈ কিয় আহিছোঁ কৈ আছোঁ ফাৰ্ষ্ট টাইম লগ পাই দিম এই ভণ্টিজনীক হেণ্ডছেক দিয়া এই লখিমী এই নামতে হোটেলখন যিহেতু আমি চিনি পায় তো আহি থাকে ভাবিছোঁ ধুনীয়াকৈ ভ্লগ বনাই দিওঁ আজি বহুত দিনত এটা ভ্লগ দিওঁ তাৰপিছত আয়ানে এটা গান বনাইছে মানে হোটেলৰ মালিকৰ ল'ৰা তেখেতে গান এটা বনাইছে তো আয়ান আহা দেখাই দিওঁ তাক লগত এই আছে আয়ান তো হেণ্ডছেক দিয়া লাইক ভ্লগত দিছোঁ দেই নেকাত মানে আনকাট ভিডিঅ' এই নতুনকৈ গান এটা বনাইছে তো সেই গানটো মানে আজি শুভ মুক্তি আছে নাই গানটো আজি মুক্তি দিব মানে গানটো আজি মানে মুক্তি দিব সেইটো কাৰণে ভাবিলোঁ মোক মাতিলে আহিলোঁ তো ইমান ধুনীয়া এটা কি বুলি ক'ম ক্ষণত যে মাতিছে ধন্যবাদ দিছোঁ ইয়াক আহিলোঁ তো এতিয়া আৰম্ভ হ'ব মানে গানটো তো গধূলি সময়ত পাতিলে ইভিনিং টাইম প্ৰায় 7টামান বাজিছে তো কি গান হ'ব কোৱাচোন অকণমান কৈ দিয়া গানটোৰ বিষয়ে গানটোৰ নাম হৈছে মৰম আলোক হোৱা যোনটো শ্বুটিঙো কৰা হৈছে গুৱাহাটীত কৰিছা নি গুৱাহাটীত কৰিছোঁ নিশ্চয় ৰাইজে ভালে পাব লাগে ধুনীয়া কনচেপ্ট এটা হৈছে গানটো আৰু গানটো লিখিছে মৃন্ময় মিত্তিক বুলি বহুত আগৰ দিনৰ জুবিনৰ গানবোৰ সৰভাগ তেওঁ লিখে বহুত ধুনীয়া লিৰিক্স দিছে কনচেপ্ট বহুত ধুনীয়া মই গানটো 13 তাৰিখে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম গতিকে গানটোক আপোনালোকে সকলোৱে মৰম দিব বুলি আশা কৰিম মৰম দিব ঘিলামাৰ লগত আগবাঢ়ি যাব লাগে সকলোকে আমাৰ ঘিলামাৰ লগত বহুত ক্ষেত্ৰত পিছ পৰি থকা দেখোঁ মানে এক্টিং লাইনত হওক বা গানৰ লাইনত ইউটিউবৰ লাইনত এইবিলাক লাইনত বহুত বেছি আমাৰ ঘিলামাৰ চাইডৰ মানুহ পিছপৰা মানে হয়তো আগবাঢ়িব লাগে তেতিয়া ভাল লাগে ঘিলামাৰ বা ঢকুৱাখানা আগবাঢ়িলে আমাৰ নিজে ভাল লাগে তো মাতিলে আহিলোঁ ভাল লাগিলে আগবাঢ়ি যাওক সেইটোৱে কি ক'ম আৰু তো এতিয়া অকণমান হেৰি আছে ন এতিয়া প্ৰেচেছবিলাকো তেখেতলোকে মাতিছে মানে এতিয়া কি হ'ব মুক্তি দিব ন বাহিৰত অকণমান ভালকৈ পাতিছে মই ভিতৰত অকণমান আহিলোঁ কি হয় আপোনালোকে দেখাই আছোঁ তো চাই দিব আপোনালোকে যদি কোনোবাই মোক দেখিছে চাইছে তো ছাবস্ক্ৰাইব কৰিব তো সেয়াই চ' গাইজ ফাইনেলি গানৰ মুক্তি দিবৰ কাৰণে সাংবাদিক দাদাহঁতো আহিছে বাকী ঘিলামাৰ জ্যেষ্ঠ যিসকলে এইফালে চাওক তো ইমান গাল সাংবাদিক আছে ভয় লাগে কথা হ'ব তাৰ দুআষাৰ মই আপোনালোকৰ মাজত আগবঢ়াইছোঁ মোৰ নাম শ্ৰী আয়ান চেতিয়া মোৰ ঘৰ ঘিলামৰাৰ উদীয়মান যুৱক হিচাপে মই এটি গীত আপোনালোকৰ মাজলৈ কাইলৈ আগবঢ়াম যিটো গীত মই এলবামৰ যোগেদি কৰিছোঁ তাকে ৰাইজৰ পৰা মই মৰম বিচাৰিছোঁ আৰু দেখিছে আপোনালোকে মই বিশিষ্ট অতিথিসকলক আমন্ত্ৰণ জনাইছোঁ তেওঁলোকে মোৰ গীতটো উন্মোচন কৰি দিব যাতে আমাৰ ঘিলামৰ ৰাইজে বা সকলোখিনি ৰাইজে গম পাওক যে মই কি কৰিব বিচাৰিছোঁ যে মানে ধুনীয়াকৈ এটা গান কৰিছোঁ আৰু ভৱিষ্যতলৈ যে কৰিব পাৰোঁ তাকে মই ৰাইজৰ পৰা মৰম বিচাৰিছোঁ তাকে আপোনালোকে সমূহ অসমবাসী আঁকোৱালি লওক তাৰে কামনা কৰিলোঁ এইটো মই এলবামৰ যোগেদি কৰা হৈছে গুৱাহাটীত গৈ শ্বুটিঙো কৰিছোঁ আৰু এইটো মোৰ প্ৰথম গীত হয় যোনটো মই ভালকৈ শ্বুটিং কৰিছোঁ এটা ভাল কনচেপ্ট লৈ পিনি আৰু মিউজিক আৰু লিৰিক্স সকলোখিনি সুন্দৰভাৱে কৰি গ'লোঁ আৰু তাকে ভাবিলোঁ আপোনালোকৰ মাজলৈ গীতটো আগবঢ়াম কাইলৈ মই ভাবিছোঁ আপোনালোকে গানটো ভালেই পাব কাৰণ যিখিনি কনচেপ্ট লৈ আমি গানটো কৰিছোঁ নিশ্চয় ৰাইজে ভাল পাব লাগে তাকে আজি বিশিষ্ট অতিথিসকলক মই আজি নিমন্ত্ৰণ জনাইছোঁ মোৰ গানটো উন্মোচন কৰিবৰ কাৰণে যাতে মোৰ গানটো ৰাইজে পাওক ৰাইজে শুনক মই শুনিম ভিডিঅ' অকণমান আঁতৰাই দিব লাগিব বেয়া নাপায় যদি চাওঁ মানে বহি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটোতে ঘিলামৰাৰ
সংস্কৃতিৰ দিশত জড়িত যিসকল ব্যক্তি উপস্থিত আছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু লগতে আমি আমাৰ ভাইটি আয়ানে কালি মোক মাতিছিলে যে এনেকুৱা এটা প্ৰচেষ্টা মই হাতত লৈছোঁ আৰু এইটো মানে গৌৰৱান্বিত হৈছোঁ যে আজিৰ যুৱ প্ৰজন্মৰ তো ফাইনেলি আয়ানৰ ধুনীয়াকৈ আজি গানটো শুভমুক্তি দিলে আৰু ফাৰ্ষ্ট টাইম সি কি এলবাম প্ৰথমবাৰ কৰিছা তুমি প্ৰথমবাৰ সি এলবাম কৰিছিলে তো ধুনীয়াকৈ মুক্তি দিলে আৰু আমাক ঘিলামৰাই জ্যেষ্ঠ ব্যৱসায়ী মানে তো বৰ্তা আছে আমাৰ বৰ্তা নমস্কাৰ ভালে আছেনে বৰ্তা দুআষাৰ আপুনি কৈ দিয়কচোন এই গানটোৰ বিষয়ে আয়ন চেতিয়াই হয় অসমৰ কাৰণে এটা খুব ভাল গীত উপহাৰ দিছে হয় হয় আৰু নিজে উদ্বোধন কৰিলোঁ হয় আগতে মানে উদ্বোধন কৰোঁতেও শুনিলোঁ আকৌ এতিয়া শুনিছে শুনিলোঁ হয় হয় ভালকৈ শুনিলোঁ এতিয়া ভাল লাগিছে গানটো আৰু আশা কৰিছোঁ অসমৰ ৰাইজে আঁকোৱালি লওক গানটো হয় আৰু মানে আয়নক আশীৰ্বাদ দি আৰু ইয়াৰ পাছতো নতুন নতুন গান সৃষ্টি কৰিব যাতে পাৰে হয় তাৰ বাবে মানে অনুপ্ৰেৰণা পাবৰ কাৰণে ৰাইজে মানে আশীৰ্বাদ দিব লাগে দিয়ে তাৰে কামনা কৰিছোঁ আৰু তেওঁ উজ্জ্বল ভৱিষ্যতো লগতে কামনা কৰিছোঁ ঠিক আছে ভাল লাগিলে আপোনাক লগ পাই তো এইফালে আৰু এজন আছে দাদা কওকচোন কিবা এটা আমাক ঘিলামৰাত দেখিয়ে থাকোঁ আমি হয় ঘিলামৰা সামাজিক অনুষ্ঠানৰ কাৰণে জড়িত হৈ থাকে খুব ধুনীয়া দাদা কথাবিলাক শুনি খুব ভাল লাগে মানে এনাউন্সমেণ্টটো আপুনি খুব ধুনীয়াকৈ কৰে মানে যা হওক আজি খুব ভাল লাগিছে এটা ভাল অনুষ্ঠানত মানে উপস্থিত হ'লোঁ হয় আমাৰ ঘিলামৰাৰে উদীয়মান যুৱক আয়ন চেতিয়াই এটি সুন্দৰ গীতৰ এলবাম শুভমুক্তি দিছে আৰু মই আশা ৰাখিছোঁ তেওঁৰ গীতটো শুনিলোঁ আচলতে তাতে যিখিনি লিৰিক্স আছে বা যিখিনি আমাৰ লোকবাদ্য ব্যৱহাৰ কৰিছে নিশ্চিতভাৱে অসমৰ মানুহে ভাল পাব আৰু এই ভাল পোৱাৰ জৰিয়তে মই ভাবিছোঁ আয়ন আৰু আগবাঢ়ি যাওক সক্ষম হ'ব ঘিলামৰাত উজ্জ্বল কৰক ঘিলামৰাৰ এটা সুনাম হ'ব আৰু আমাৰ এই ঘিলামৰাৰ যিটো সাংস্কৃতিক মানে বৈশিষ্ট্য আছে আমাৰ অঞ্চলৰ সেইটো আগবঢ়াই নিবলৈ তেওঁ সক্ষম হ'ব ভাল লাগিলে আপোনাৰ কথাখিনি ধন্যবাদ মোক এনেকৈ কোৱাৰ বাবে এইফালে বাইদেউ আছে কিবা এটা কৈ দিয়ক আজি এই সন্ধিয়াটি উপহাৰ দিয়াৰ কাৰণে আয়ানলৈ আমি শুভকামনা মৰম সকলো জনাইছোঁ আৰু আয়ানৰে কণ্ঠত এটা নতুন আমি সোৱাদ পাইছোঁ আৰু তেখেতে এই গীতটিৰ জৰিয়তে ৰৈ নাথাকি আৰু যেন আগবাঢ়ি যায় গীত আমাক উপহাৰ দিয়ে তাৰ বাবে আমি শুভকামনা জনাইছোঁ ভাল লাগিলে আৰু তেখেতক মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ভাল লাগে থেংক ইউ এইফালে আমাৰ দাদা এজন আছে দাদা আপুনি কিবা এটা কওকচোন ইয়াৰ বিষয়ে এই আয়ান নতুনকৈ গানটো আজি মুক্তি দিছে ভাল লাগিছে মাতটো খুব শুৱলা হয় কওক এতিয়া কিবা এটা হয় ভাল লাগিল আয়নৰ যিটো মৰমালখোৱা আমি শুনিলোঁ আৰু সুন্দৰ লাগিছে গীতটো অসমবাসী ৰাইজে আঁকোৱালি ল'ব আমি সেই আমাৰ আশা আৰু ভৱিষ্যতৰ দিনত আৰু এটা আমি ভাবিছোঁ যে আয়নে অসমৰ সংগীত জগতত যি সংগীতত নতুন যি সংযোজন তাৰ মৰমালখোৱা ই আদৰি লোৱাৰ অসমৰ ৰাইজে আদৰি লোৱাৰ লগে লগে আমি আশা ৰাখিছোঁ তাৰ পৰা আমি যাতে আৰু নতুন নতুন গান পাওঁ উপহাৰ আমি লাভ কৰিব পাৰোঁ আৰু যি লিৰিচিষ্ট মৃন্ময় মিত্তিককো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ সুন্দৰ মানে কথা সুন্দৰ গীত লিখিছে কথাখিনিবোৰ মৰম আমাৰ হৃদয়স্পৰ্শী মৰম মানে সকলোৰে মন চুই যোৱা কথা আমি আশা ৰাখিম ভৱিষ্যতৰ দিনবিলাকত এনেকুৱা সুন্দৰ সুন্দৰ গীতবিলাক আমালৈ আগবঢ়াই দিয়ক ঠিক আছে ভাল লাগিলে আপোনাৰ কথাখিনি তো এইটো কথাটো ধুনীয়া গানটো শুভমুক্তি দিলে তো ভাল লাগিলে হেণ্ডছেক হেণ্ডছেক দিছোঁ আগবাঢ়ি যোৱা তো ঘিলামৰা সকলো মানে ছাপোৰ্ট কৰক আৰু ইয়াৰ যিটো লিংক কাইলৈ তুমি মুক্তি দিবা ন 13 তাৰিখে মুক্তি দিব সকলোৱে লিংকটো শ্বেয়াৰ কৰক যাতে ঘিলামৰাখন মানে উজ্জ্বল হওক ঘিলামৰা এনেকুৱা ধৰণৰ মানে অভিনয়ৰ ক্ষেত্ৰত বা ছিংগাৰ ক্ষেত্ৰত থাকিলেও মানে বিশেষ আগবঢ়া নাই এতিয়ালৈকে বা এনেকৈ মানুহ চিনি পোৱা নাই তো সেনেকৈ যাতে আগবাঢ়ক আমাৰ ঘিলামৰা অঞ্চলটো এটি সংগীতৰ ক্ষেত্ৰতে হওক বা সংগীতৰ ক্ষেত্ৰতে বহুত এটি মানে সুনাম থকা এটা পুৰণি অঞ্চল আচলতে বহু শিল্পী ইয়াতে সৃষ্টি কৰিছিল কিন্তু আমাৰ শিল্পীবিলাকে যি মানে যিখন প্লেটফৰ্ম আচলতে পাব লাগে সেইখন পোৱা নাই এই আয়নে যিটো পদক্ষেপ লৈছে সেই পদক্ষেপৰ জৰিয়তে যাতে তেওঁ আগবাঢ়ি যাব পাৰে যিটো মানে পথ যাতে মুকলি হয় আমি গোটেই বিশ্বায়নৰ যিটো পথ বা আমাৰ গোটেই অসম সংগীততে আমাৰ শিল্পীসকল যাতে পৰিচিত লাভ কৰিব পাৰে এটা পথটো যাতে আজি পৰা এইটো মানে মুকলি হৈছে বুলি ভাবিছোঁ ইয়াৰ লগতে বেলেগো যাতে আহক আমি আগবাঢ়ি যাব পাৰে যাতে ঠিক আছে ভাল লাগিলে তো থেংক ইউ ছ' এভৰিৱান তো আপোনালোকে শ্বেয়াৰ কৰিব কাইলৈ মুক্তি পাব থেংক ইউ